মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আশা কৰোঁ তোমালোকে ভালে আছা। আমাৰ সমীকৰণৰ যিটো প্ৰথম ভিডিঅ' এই প্ৰথম ভিডিঅ'টো ইতিমধ্যে আমি প্ৰচাৰ কৰিছোঁ। এই ভিডিঅ'টি তোমালোকে নিশ্চয় চাইছা আৰু যিবিলাকে চোৱা নাই সেইবিলাকক মই আহ্বান জনাইছোঁ যে সেইটো ভিডিঅ'টো চাই ল'বা, কাৰণ তাৰ লগত আমাৰ এই ভিডিঅ'টোৰ কিছু নহয় সম্পূৰ্ণ সম্পৰ্ক আছে। গতিকে আমাৰ নতুন ভিডিঅ'টো বুজিবলৈ হ'লে আগৰ ভিডিঅ'টো চাবই লাগিব। ঠিক আছে, তোমালোকে ভিডিঅ'টি চাবা আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। আজি মই সমীকৰণৰ দ্বিতীয় অনুকূলৰ অৰ্থাৎ ইয়াৰ পিছৰখিনিলৈকে আগবাঢ়িছোঁ। ইয়াত আমাৰ কি বস্তু আছে তোমালোকে চাই লোৱা। আমি আজি ক্লাছটোত সমীকৰণ সমাধান মানে কি এই বিষয়ে অলপ আলোচনা কৰিম। তাৰপিছত তাতে সমীকৰণ সমাধানৰ ভুল আৰু প্ৰচেষ্টাৰ ভুল পদ্ধতি, সাধাৰণ পদ্ধতি, ভগ্নাংশ থকা সমীকৰণ সমাধান কৰা পদ্ধতি, দুটা চলকিত ৰৈখিক সমীকৰণ আৰু এই দুটা চলকিত ৰৈখিক সমীকৰণ বুজাবলৈ যাওঁতে সেই সমীকৰণ দুটা অদ্বিতীয় সমাধান আছে নে অসীম সমাধান আছে নে কোনো সমাধান নাই, এই বিষয়েও আমি জানিবলৈ চেষ্টা কৰিম। ঠিক আছে, আমি প্ৰথমতে আগবাঢ়িছোঁ যে সমীকৰণ সমাধান মানে কি এই বিষয়ে আমি চাওঁ। আমি এটা সমীকৰণ লিখি লৈছোঁ, তোমালোকৰ সমীকৰণটো লিখি ল'বা। একেবাৰে সহজ সমীকৰণ এটা মই লৈছোঁ যে x + 7 = 12। এইটো তেনেই সহজ সমীকৰণ। এই সমীকৰণটো আমি কেনেকৈ সমাধান কৰিম বা সমাধান কৰা মানে কি বুজিম এই বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে মন কৰা, মই আগৰ বছৰত কৈছিলোঁ যে দুটা বীজগণিতীয় ৰাশি যদি সমান হয় আৰু সেই বীজগণিতীয় ৰাশিকেইটাৰ ভিতৰত থকা কোনো এটা বা একাধিক চলক, এই চলকৰ এটা নিৰ্দিষ্ট মানৰ বাবে যদি বাক্যটো শুদ্ধ হয় তেতিয়াহ'লে আমি সমীকৰণ বুলি কওঁ। ঠিক আছে, মই আগতীয়াকৈ কৈ দিছোঁ যে দুটা সমীকৰণ হয়। এতিয়া সমাধান বুলি ক'লে আচলতে আমি ইয়াত যিটো অজ্ঞাত ৰাশি বা চলক আছে, চলকৰ মানটো কি হ'ব এইটো নিৰ্ণয় কৰাটোৱে আমাৰ মুখ্য উদ্দেশ্য। আৰু যদি আমি এইটো মানটো উলিয়াব পাৰোঁ তেতিয়াহ'লে আমি ক'ম যে সমীকৰণটো সমাধান কৰা হৈছে। অৱশ্যে সমাধানৰ সময়ত যেতিয়া এক্সৰ যিটো মান পাম সেইটোক সমীকৰণটোৰ বীজ বুলিও কোৱা হয়, কেতিয়াবা সমীকৰণৰ মূল বুলিও কোৱা হয় আৰু কেতিয়াবা সমাধান বুলিও কোৱা হয়। এতিয়া আমি প্ৰথমতে ভাবিম যে ইয়াৰ মান আমি কি পাব পাৰোঁ, হয়নে বাৰু? আমি ভাবিবলৈ চেষ্টা কৰোঁ যে এক্সটো এটা চলক, ইয়াৰ মান 0, হয়নে, ±1 ±2 ইত্যাদি হ'ব পাৰে। তোমালোকে এটা নতুন চিহ্ন পাইছে যে প্লাছ মাইনাছ মানে কি জানে, যে আমি দুইবাৰ লিখিলোহেঁতেন ৰাশিটো, এবাৰ 1 লিখিলোহেঁতেন, এবাৰ -1 লিখিলোহেঁতেন। 1 লিখিলেতো +1, আকৌ মাইনাছ চিন দিলেতো কি হ'ব -1, দুটা লগাই লিখিলে +-1। এইটো বহুত নতুন কথা নহয় বাৰু। ইয়াত মানে দুটা 1 আছে, এটা +1 আছে, এটা -1 আছে। ঠিক এদৰে ইয়াত দুটা 2 আছে, এটা প্লাছ এটা মাইনাছ আছে। বা ইয়াৰ পিছৰবিলাক সংখ্যা তেনেকৈ +-3 আহিব, নহয় বাৰু? এনেকুৱা ধৰণৰ আমি সংখ্যাবিলাক পাব। গতিকে আমি এটা আন্দাজ কৰিব পাৰোঁ যে 7 যিটো আমাৰ এটা মানে ধ্ৰুৱক ৰাশি, 7ৰ লগত ই যোগ কৰিলে 12 হ'ব। এই কথাখিনি আমি অলপমান মনলৈ আনিব পাৰোঁ, নেওতাৰ জৰিয়তে বা বিভিন্ন ধৰণৰ মানে ধাৰণাৰ জৰিয়তে আনিব পাৰোঁ। আমি দেখিছোঁ যে 12 হ'বৰ কাৰণে 7ৰ লগত আমি নিশ্চয় 5 যোগ কৰিব লাগিব, কাৰণ আমি 7ৰ যিখন যোগ নেওতা আছে সেই যোগ নেওতাখন আমি আওৰালেও গম পাওঁ যে 7 + 5 কি হয় 12 হয়। তো সেইফালেদি আমি ক'ব বিচাৰিছোঁ যে ইয়াৰ এক্সৰ মানটো কিমান হ'ব, নিশ্চয় 5 হ'ব। এই ক্ষেত্ৰত যে এক্সৰ মান যে 5 পালোঁ, এই 5টো এতিয়া তোমালোকে ক'ব পৰা যে এইটো সমীকৰণটো সমাধান কৰা হ'ল। ইয়াত যিটো চলক আছিল চলকৰ মানটো কি হ'ল 5 হ'ল। নহয় বোলে যদি ক'ব পাৰে যে এই সমীকৰণটোৰ বীজ কিমান 5 হ'ল বা সমীকৰণটোৰ মূল কিমান 5 হ'ল। বহুত মানে সময়ে সময়ে বেলেগ বেলেগ মানে ইয়াৰ অৰ্থযুক্ত শব্দ ব্যৱহাৰ কৰা। কেতিয়াবা আমি বীজ বুলি কওঁ, বীজ, হয়নে বাৰু? কেতিয়াবা আমি মূল বুলি কওঁ, মূল, আৰু কেতিয়াবা সমাধান বুলিও কোৱা হয়। তোমালোকে কিন্তু মনত জানিব লাগিব বীজ উলিওৱা, মূল উলিওৱা বা সমাধান কৰা
একেটাই প্ৰচেছ ঠিক আছে আমি সমীকৰণ সমাধানৰ যেটো উদ্দেশ্য বা সমীকৰণ সমাধান মানে কি কথাটো আমি গম পালো এতিয়া আমি কিছুমান পদ্ধতিলৈকে যাম তোমালোকৰ ক্লাছ 7ত এটা পদ্ধতি দিছে সেই পদ্ধতিৰ বিষয়ে আমি আলোচনা কৰিম সেই পদ্ধতিটো এটো হল একেবাৰে ফাৰ্স্ট লাৰ্ণাৰৰ কাৰণে অৰ্থাৎ সমীকৰণ যেতিয়া প্ৰথম শিকা হয় বুজিছেনে সমীকৰণ যেতিয়া প্ৰথম শিকা হয় তেতিয়া আমি এই পদ্ধতিটো ব্যৱহাৰ কৰোঁ মানে বাৰু চাবাছো আমি এটো কেনেকৈ ব্যৱহাৰ কৰিম আমি কি ল'ব বিচাৰিছো মানে প্ৰচেষ্টা আৰু ভুল ইংৰাজীত ইয়াক কি বুলি কোৱা হয় ট্ৰায়াল এণ্ড এৰৰ বুলি কোৱা হয় আমি মানে কেতিয়াবা আমি কিছুমান হেৰি কৰিম মানে চেষ্টা কৰি থাকিম তাৰ ভিতৰত ভুলৰ পিছত এটা শুদ্ধ উত্তৰ ওলাব নিশ্চয় আমি আকৌ আগৰ সমীকৰণটোকে লৈছোঁ তোমালোকৰ সুবিধাৰ কাৰণে সমীকৰণটো লৈছোঁ যে x + 5 = 12 এতিয়া আমি এই xৰ কিছুমান মান আমি মনতে ভাবি লম ভাবি লৈ আমি অংকটো কৰি চাম অৰ্থাৎ ইয়াৰ বাওঁহাতে যেহেতু অজ্ঞা ৰাখিটো আছে বাওঁহাতৰ অংশখিনি আমি কৰি চাম তাৰ যেটো ৰিজাল্ট আহিব তাৰ যেটো উত্তৰ আহিব সেইটো সকলৰ লগত মিলিবনে নাই যদি মিলে তেতিয়াহ'লে শুদ্ধ হ'ব আৰু যদি নিমিলে তেতিয়াহ'লে অশুদ্ধ হ'ব সেইকাৰণে এইটো প্ৰচেষ্টা আৰু ভুল বুলি কৈছে প্ৰথম প্ৰচেষ্টাত আমাৰ শুদ্ধ উত্তৰ নাহিবও পাৰে আমি চেষ্টা কৰিছোঁ কিন্তু উত্তৰটো ভুল আহিছে এইদৰে কৰোঁতে এটা সময়ত হয়তো শুদ্ধ উত্তৰটো আহি যাব এইটো আমাৰ এটা এডুকেশ্যনৰ প্ৰচেছ বুলি কোৱা হয় ট্ৰায়েল এণ্ড এৰৰ প্ৰচেছ এইটো শিক্ষাৰ বহুত মানে প্ৰক্ৰিয়াত ইয়াক ব্যৱহাৰ কৰা হয় সাধাৰণতে যিবিলাক অনুকৰণ শিক্ষা আছে এই অনুকৰণ শিক্ষাবিলাকতো কি কৰা হয় ট্ৰায়েল এণ্ড এৰৰ প্ৰচেছটো ব্যৱহাৰ কৰা হয় কেতিয়াবা আমি ধৰক কুকুৰক শিক্ষা দিয়া হাতীক শিক্ষা দিয়া ভাটৌ চৰাইক মানে মাত উলিয়াবলৈ শিক্ষা দিয়া এইবিলাকত ট্ৰায়েল এণ্ড এৰৰটো বেছিকৈ প্ৰযোজ্য হয় ঠিক আছে আমি যদি শিক্ষাৰ বিষয়ত কিবা অন্য আলোচনা কৰোঁ তেতিয়াহ'লে ট্ৰায়েল এণ্ড এৰৰ বিষয়ে আৰু হয়তো মই বহলাই আলোচনা কৰিম এতিয়া আমি ধৰি লৈছোঁ যে xৰ ভেলুটো তোমাৰ ফাৰ্ষ্ট আমি সাপোজ 1 লৈছোঁ তেতিয়া আমি ইফালৰখিনিহে লিখিম x + 5 লিখিলোঁ লিখিও দি xৰ জাগাত লিখিলোঁ 1 লিখিলোঁ +5 লিখিলোঁ তেতিয়া 1 + 5 = 6 হ'ল নিশ্চয় এইটো ইয়াৰ লগত সমান হোৱা নাই গতিকে আমি এইটো বাদ দিলোঁ ভুল হ'ল আমাৰ এইবাৰ আমি ধৰি লোৱা 3 ধৰিলোঁ xৰ নাম তেতিয়া আকৌ এইখিনি বাদ দিম x + 5 3 + 5 = 3 + 5 = কিমান হ'ব 8 হ'ব হয়নে বাৰু আচ্ছা এইবাৰ এইটোও নহয় এইটো ভুল হ'ল এবাৰ আমি যেনিবা 5 ল'লোঁ ছাপ'জ x + 5 = 5 + 5 কিমান হ'ব 5 + 5 = 10 এতিয়াও দেখোন 12 12 তো শুদ্ধ হোৱা আমি আৰু নম্বৰ ধৰি লওঁ এটা 7 ল'লোঁ ছাপ'জ x + 5 = 7 + 5 = 12 এইবাৰ কিন্তু শুদ্ধ হৈছে মানে বাৰু এইবাৰ ইফালেও 12 আছিলে ইয়াতো তোমাৰ 12 হ'ল ইয়াৰ অৰ্থ হ'ল যে xৰ মানটো আমি 7 ল'লে শুদ্ধ হ'ব তাৰমানে আমি সমীকৰণটো সমাধান কৰি পেলালোঁ xৰ মান কিমান পালোঁ আমি 7 পালোঁ এতিয়া আমি লিখিম যে x = 7 এইটো হ'ল ইয়াৰ সমাধান এই যিটো পদ্ধতি এইটো পদ্ধতিটো একে সমীকৰণ শিকাৰ প্ৰথম ফাৰ্ষ্ট লাৰ্ণাৰ হিচাপে এই পদ্ধতিটো ব্যৱহাৰ কৰা হয় যাতে তোমালোকৰ মনত মগজুত আচলতে সমাধানটো কেনেকৈ কৰিছোঁ সমাধানটো কি বস্তু কেনেকৈ শুদ্ধ উত্তৰটো উলিয়াব পাৰি এই কথাবিলাক যাতে তোমালোকৰ মনলৈ আহে কিন্তু আমি যদি ইয়াৰ পিছৰ ফালে গৈ থাকোঁ বা ইয়াৰ ওপৰৰ ক্লাছলৈ গৈ থাকোঁ তেতিয়াহ'লে এই পদ্ধতিটো আমি সাধাৰণতে ব্যৱহাৰ নকৰিম কাৰণ এইটো পদ্ধতি অন্য অসুবিধা একো নাই যথেষ্ট সময় লাগে যথেষ্ট দীঘলীয়া হয় কেইবাবাৰো অংকটো কৰি চাব লাগে হয়নে বাৰু বা হয়তো আমি আৰু ভাবিব পাৰোঁ যে 7ৰ দ্বাৰা হৈছে ইয়াৰ ভিতৰত আৰু কিবা সংখ্যা দিলে হ'ব পাৰে নেকি তাকো আমি পৰীক্ষা কৰি চাওঁ গতিকে তোমালোকে ভাবাছোঁ আৰু এইটো পদ্ধতি আমি পিছৰ ফালে ব্যৱহাৰ কৰি দিম আৰু তোমালোকেতো এটা পৰা অভ্যস্ত হৈয়ে আছা সাধাৰণতে মানে আমাৰ ছাৰ বা বাইদেৱে কেৱল একে অংকটো কৰি দিলেহে ভাল পোৱা নিজে কৰিবলৈ যত্নহে নকৰা কিন্তু ট্ৰায়েল এণ্ড এৰৰ দেখিছেনে আমি কিবা পাৰোঁ অংকটো কৰি চাইছোঁ অংকবিলাক সদায়
মানে সমাধান কৰিবৰ কাৰণে যথেষ্ট এক্সাৰচাইজ কৰিব লাগে এক্সাৰচাইজ কৰি প্ৰথমবাৰ ভুল হওক কোনো কথা নাই ভুলৰ পিছত তোমাৰ নিশ্চয় শুদ্ধ হ'ব আৰু যদি অংক এটা সমাধান কৰিবলৈ যাওঁতে প্ৰথমতে ভুল হয় এইটো তোমাৰ ভালৰ লক্ষণ এইটো কথা মনত থাকে কেনেকৈ মনত থাকে যে মই অংকটো কৰোঁতে এনেকৈ কৰোঁতে ভুল হৈছিল আৰু পিছত কিন্তু এনেকৈ কৰোঁতে শুদ্ধ হৈছিল এই শুদ্ধ কৰা প্ৰক্ৰিয়াটোও তোমাৰ মনত থাকিব তেতিয়া এইটো বৰ ভালৰ লক্ষণ ঠিক আছে আমি এতিয়া এই পদ্ধতিটো এৰিব খুজিছোঁ কাৰণ এইটো আমি আপাৰ ক্লাছত ব্যৱহাৰ নকৰিম এইবাৰ আমি আহিম সাধাৰণ পদ্ধতিটো সাধাৰণ পদ্ধতি আকৌ দুটা আছে চাবাচোন সাধাৰণ পদ্ধতিৰ দুটা ভাগ আছে তাৰে প্ৰথমটো ভাগ আমি কেনেকৈ কৰিম আৰু পিছৰ ফালে আমি কিছুমান নীতি নিয়ম লৈ কৰিম মই গোটেইখিনি বস্তু তোমালোকক শিকাই দিম নীতি নিয়ম কেনেকৈ ব্যৱহাৰ কৰা হয় সাধাৰণ নিয়মটো কেনেকৈ ব্যৱহাৰ কৰিম চব কথাই শিকাই দিম এই সমীকৰণটো মই মচা নাই কাৰণে এইটো সমীকৰণকে মই আকৌ এবাৰ তোমালোকক মানে সাধাৰণ পদ্ধতিৰে সমাধান কৰিবলৈ দেখুৱাইছোঁ তাৰপিছত হয়তো আৰু এটা সমীকৰণ ল'ম লৈ মই সমাধান কৰি দেখুৱাম ঠিক আছে তোমালোকে চোৱা যে এই সমীকৰণটোৰ আমাৰ দুটা বীজগণিত ৰাশি আছে এটা বীজগণিত ৰাশি এটা বীজগণিত ৰাশি হয়নে বাৰু মাজত কি আছে সমান চিন আছে এতিয়া আমি দেখিছোঁ যে সমান চিনৰ বাওঁফালে থকা ৰাশিটোত এটা অজ্ঞাত ৰাশি বা চলক এটা আছে কিন্তু চলকৰ লগত কি আছে এটা কনষ্টেণ্ট কোৱান্টিটি বা ধ্ৰুৱক ৰাশি বা এটা আমাৰ জানা সংখ্যাও আছে আমাৰ উদ্দেশ্যটো হ'ব লাগিব কি যে আমি যাতে মানে জানা সংখ্যাটো মানে তাৰ পৰা আঁতৰ কৰি দিব পাৰোঁ আমি সেইটোলৈকে যত্ন কৰিম তাৰ কাৰণে কি কৰিম এই জানা সংখ্যাটো আমি সমীকৰণটোৰ দুয়োফালে কি কৰিব খুজিছোঁ বাদ দিব খুজিছোঁ এক্স যিটো +5 আছে কিবা এটা -5 এটা লিখি দিয়া আকৌ এইফালে 12টো লিখি উঠি এতিয়া কি কৰিবা চোৱা এটা সমীকৰণ মই ইয়াৰ আগৰ ভিডিঅ'টো দেখুৱাইছিলোঁ যে দগা পাল্লা লৈ কেনেকৈ তাৰমানে দুয়োফালে সমান সমান হ'লেহে কি হয় আমাৰ মানে দণ্ডডাল সমান হয় ইয়াতো তেনেকুৱা হয় দুয়োফালে আমি একে ৰাখি যদি বিয়োগ কৰোঁ বিয়োগ কৰিব লাগিব যদি যোগ কৰোঁ যোগ কৰিব লাগিব যদি পূৰণ কৰোঁ পূৰণ কৰিব লাগিব নাইবা হৰণ কৰিলে হৰণ কৰিব লাগিব ইয়াত যদি আমি 5 এটা মাইনাছ কৰিছোঁ ইয়াতো এটা 5 মাইনাছ কৰি দিয়া গতিকে এইখিনি নতুনকৈ অলপ আমি যেনিবা অংকটো আগত অলপ দীঘলীয়াকৈ লিখিছোঁ কিন্তু আমাৰ এই দীঘলীয়াকৈ লিখাৰ পৰা কি হৈছে কি লাভ হৈছে আমি সমীকৰণটো এতিয়া সমাধানৰ ফালে গৈ আছোঁ চাবাচোন আৰু এইবাৰ চোৱা যে এক্স এই যে +5 আৰু -5 আছে তোমালোকে জানানে একে সংখ্যাৰ পৰা একে সংখ্যা বিয়োগ কৰিলে বিফলটো কি হয় বাৰু শূন্য হয় নহয়নে বাৰু যেনে 10ৰ পৰা আমি যদি 10 বিয়োগ কৰোঁ 0 হ'ব হয়নে বাৰু 20ৰ পৰা 20 বিয়োগ কৰিলে কি হ'ব 0 হ'ব তেতিয়াহ'লে xৰ পৰা x বিয়োগ কৰিলে কি হ'ব বা a ৰ পৰা a বিয়োগ কৰিলে কি হ'ব এইবিলাকো 0 হ'ব বুজিছেনে সদায় একে সংখ্যাৰ পৰা একে সংখ্যা যদি আমি মাইনাছ কৰি দিওঁ তাৰ ফলাফল দিব শূন্য গতিকে এই অংশটো শূন্য হ'ল তুমি নাপাতিলেও হ'লে এতিয়া সমান যদি আলোচনা লৈ আহা এইবাৰ 12ৰ পৰা তুমি 5টো বিয়োগ কৰা 12ৰ পৰা 5 তুমি কেনেকৈ বিয়োগ কৰিব পাৰা তোমালোকে আজিকালি আঙুলি মূৰত হিচাপ কৰা যে 12টো ইয়াৰ 12 হ'ল ইয়াতে 12 হ'ল তাৰপৰা 5 ঘৰ কৰি কমাই আনিলা ওলাই সেইটো নহয় যিমান পাৰা সিমান তোমালোকে নেওতা মুখস্থ কৰিবলৈ যত্ন কৰিবা নেওতাখন লাগিবই আমাক নেওতা হ'লে অংকবিলাক খুব ফাষ্ট সোনকালে কৰিব পাৰি বুজি পাইছেনে আমাৰ বহুতে কয় নেওতা মুখস্থ নকৰিলেও হয় আপোনালোকে বিভিন্ন কিটিপ কৰি পেলাই মানে যোগ বিয়োগ পূৰণ সেইবিলাক কৰিব লাগে এইটো কৰিব পাৰিলে ভাল কথা কিন্তু এইটো ইমান সতকাই তোমাৰ মনলৈ যে আহিব ইমান সহজতে এইটো মই নাভাবোঁ গতিকে নেওতাখন থাকিলে খুব সহজতে আমি কি কৰিব পাৰোঁ অংকখিনি মানে ইয়াৰ কম্পিউটিংখিনি আমি কৰিব পাৰোঁ অৰ্থাৎ মানে ইয়াৰ মানে যিখিনি হিচাপ কৰিবলগীয়া কথাখিনি সোনকালে ওলাই আহিব 12 5 বোলে 7 হয়নে বাৰু তেতিয়াহ'লে আমি 7 দেখিম এতিয়া সমীকৰণটো আমাৰ সমাধান হ'ব দেখিছানে এইবাৰ মানে প্ৰচেষ্টা আৰু ভুলতকৈ কিন্তু সোনকালে হৈছে গতিকে এতিয়া বাৰু তোমালোকক যদি মই এটা প্ৰশ্ন কৰোঁ যে আমি এই আগৰ যিটো প্ৰচেষ্টা আৰু ভুল পদ্ধতি ব্যৱহাৰ কৰিম বা প্ৰয়োগ কৰিম নে সাধাৰণ পদ্ধতি প্ৰয়োগ কৰিম কৈছোঁ বাৰু তোমালোকে যে আমি নিশ্চয় সাধাৰণ পদ্ধতি প্ৰয়োগ কৰিবৰ কাৰণে চেষ্টা কৰিম কিয় জানানে এইটো তাতকৈ অলপ সময় কমত হৈছে আৰু বৰ দীঘলীয়া হোৱা নাই নহয়নে বাৰু দীঘলীয়া হয় মই আৰু এটা ইয়াৰ উদাহৰণ এটা দিব খুজিছোঁ এইবাৰ অলপমান বেলেগ ধৰণে মই উদাহৰণটো লওঁ চাবাচোন বাৰু এইবাৰ মই সমীকৰণটো সলাই
ক্লাছটো আৰু ভাল লাগিছে তোমালোকৰ খুব মনোযোগ দি চাবাচোন আৰু ভাল লাগিব নিশ্চয় বুজি পাবা দেই আমি এবাৰ কি কৰিছোঁ যে x ডিভাইডেড বাই 2 মাইনাছ 7 ইকুৱেল টু 13 এইটো এটা সমীকৰণ x ডিভাইডেড বাই 2 মাইনাছ 7 ইকুৱেল টু 13 আমি সাধাৰণ পদ্ধতি ইয়াত কি কৰিব খুজিছোঁ সমাধান কৰিব বিচাৰিছোঁ তো লিখিলোঁ আৰু লিখিলে এতিয়া চাবা বাৰু মই কেনেকৈ সমাধান কৰিম দেখাতকৈ সমীকৰণটো আগতকৈ অলপমান টান যেনে লাগিছে নহয়নে বাৰু কিন্তু টান নহয় মানে চাবা অতি সহজতে আমি কি কৰিব পাৰিম ইয়াক সমাধান কৰিব পাৰিম দেই প্ৰথমতে আমাৰ নিয়ম হ'ল কি যে আমাৰ যিটো চলক আছে চলকৰ লগত যোগ বা বিয়োগ থকা ৰাশিবিলাক প্ৰথমতে আঁতৰ কৰিব লাগে এইটো কিন্তু মাইণ্ড কৰিবা এইটো আমি এতিয়া চিন্তা নকৰোঁ দেই এইটোৱে চিন্তা কৰিছোঁ এইটো যদি -7 আছে আমি পিছলাইটোত ভাবিছোঁ এনেকৈ লিখোঁ -7 আছে +7 দি দিলোঁ তুমি ইফালেও কি কৰা 13 +7 দিলোঁ এতিয়া মন কৰাচোন আমি দুয়োফালে একে ৰাশি যোগ কৰিছোঁ গতিকে কি হ'ব ইয়াৰ সমীকৰণৰ মানৰ কোনো পৰিৱৰ্তন নহয় মানে সমীকৰণত কি হয় একে ৰাশি যোগ কৰা একে ৰাশি বিয়োগ কৰা বা একে ৰাশিৰে পূৰণ কৰা বা হৰণ কৰা সদায় মানে ই সমানে থাকিব হয়নে বাৰু এতিয়া আমি তাৰ পিছৰ লাইনলৈ আহিছোঁ এইটো যে আমি যোগ বিয়োগ কৰিম চোৱাচোন আৰু x -7 +7 এটা যোগাত্মক ৰাশি এটা বিয়োগাত্মক ৰাশি নহয়নে বাৰু গতিকে এইটো নিশ্চয় 0 হ'ব গতিকে আমি 0ই কৰিলোঁ তাৰপিছত ইফালে 13ৰ পৰা 7ৰ লগত 7 যোগ কৰিব লাগিব 7 3 10 আৰু আহিল 20 খুব ভালকৈ চোৱাচোন আৰু হয়নে নহয় এইটো এতিয়া দেখিলানে বাৰু এই স্লাইডে 20 এইবাৰ মন কৰা আছোঁ আৰু x তলত কি আছে এতিয়া তলত থাকিলেতো হৰণ নহয়নে হৰণ হ'লে আমি কি কৰিব লাগিব তেতিয়াহ'লে আমি পূৰণ কৰিলোঁ x ডিভাইডেড বাই 2 পূৰণ 2 ইফালে 20 পূৰণ 2 একে সংখ্যা দুইফালে পূৰণ কৰিছোঁ গতিকে মান একে থাকিব এইটো চিন্তা কৰিব নালাগে এতিয়া আমাৰ এই যে 2 আৰু 2 তলৰ ওপৰত থাকিল দুটা আমি কাটি দিলোঁ কিয় কাটিলে জানে একে উৎপাদক কাটি দিব পাৰে তেতিয়াহ'লে ঠিক আছে আমাৰ কি হ'ল এতিয়া x হ'ল আৰু ইফালে 0 0 2 গুণ 4 এতিয়া আমাৰ সমাধানটো কিমান হ'ল x = 40 হ'ল গতিকে এইটো সাধাৰণ পদ্ধতিৰ প্ৰথম মানে প্ৰচেষ্টা বুলি প্ৰথমতে আমি এনেধৰণে শিকোঁ ইয়াতকৈও আৰু সহজ কিছুমান নিয়ম আছে আমি মানে চাম এতিয়া ইয়াৰ পিছৰ যিটো নিয়ম আমি শতকা যিটো নিয়ম ব্যৱহাৰ কৰোঁ বা আপাৰ ক্লাছত আমি ব্যৱহাৰ কৰোঁ সেই নিয়মটো ইয়াতকৈ সামান্য বেলেগ মই এইবাৰ তোমালোকক কেইটামান সেই নিয়মটোৰ লগত সংগতি ৰাখি কেইটামান মানে সূত্ৰ বা নিয়ম মই লিখি দিছোঁ তোমালোকে এই নিয়মটা লিখি দিবা মই ইয়াত বৰ্ডত লিখি দিছোঁ তোমালোকে সুন্দৰকৈ লিখি দিবা এটা লিখা আমি লিখা সমীকৰণ সমাধান কৰাৰ নিয়ম বুলি সমীকৰণ সমাধান কৰাৰ নিয়ম নিয়মবিলাক কি নাম্বাৰ 1 চলক সমূহ বাওঁফালে আৰু ধ্ৰুৱক মানে জ্ঞাত ৰাশি এইবিলাক এইটো অজ্ঞাত ৰাশি চলক ধ্ৰুৱক ৰাশিসমূহ সোঁফালে ৰাখিব লাগে আচলতে এতিয়া মই এইটো লিখি দিছোঁ বাৰু ৰাখিব লাগে কাৰ সোঁফালে বা কাৰ বাওঁফালে সেইটো হ'ল তোমাৰ সমান চিহ্ন আমাৰ সমীকৰণৰ মাজত যেতিয়া সমান চিহ্ন থাকে সেই সমান চিহ্নৰ যদি সোঁফালেও কিবা মানে তেনেকুৱা চলক ৰাশি থাকে এইবিলাক বাওঁফালে লৈ আহিব লাগিব আৰু বাওঁফালে যদি থাকে ধ্ৰুৱক ৰাশিবিলাক আমি কি নিবা সোঁফালে নিব লাগিব 2 নম্বৰ নিয়মটো চাবা 2 নম্বৰ নিয়মটো হ'ল কি যে ৰাশি কোনো ৰাশি যেটা মই কোনো বুলি দিলোঁ আৰু
এইকাৰণে দিলো ধ্ৰুৱকো হ'ব পাৰে চলকো হ'ব পাৰে কোনো ৰাশি এবাৰ মই সমান চিনটো লিখি দিছোঁ দেই আগৰটো মই লিখা নহ'ল বাৰু সমান চিনৰ ইফাল সিফাল কৰোঁতে অৰ্থাৎ বাওঁফালে নিয়া বা সোঁফালে নিয়া দুটাতে আহিব ইফাল সিফাল সিফাল কৰোঁতে ইহঁতৰ ভেদ চিন মানে বুজিবানে তোমালোকে ভেদ চিন মানে হ'ল আমি যেতিয়া সমীকৰণত বা বীজগণিতীয় ৰাশিবিলাক লিখোঁ সেই সংখ্যাটোৰ আগত যোগ চিন বা বিয়োগ চিন কিবা এটা চিন থাকিব পাৰে এই যোগ চিনটো আৰু বিয়োগ চিনটো আমি কি বুলি কওঁ ভেদ চিন বুলি কওঁ কিয় জানানে সেইটোৱে সেই ৰাশিটো ধনাত্মক হয় নে ঋণাত্মক হৈ বুজায় তে ভেদ চিনত মই লিখি দিছোঁ চিন দুটা এই দুটা চিনহে ভেদ চিন বুলি কোৱা হয় পূৰণ চিন বা হৰণ চিন থাকিলেতো ভেদ চিন নহ'ব দেই ভেদ চিন কোনো ৰাশি সমান চিনৰ ৰৰ হৈছে এইটো ৰটো লৈছে সমান চিনৰ ইফাল সিফাল কৰোঁতে এইটো এনেকৈ কোৱা হৈছে ইফাল সিফাল কৰোঁতে ইহঁতৰ ভেদ চিনসমূহ সলনি কৰিব লাগে এতিয়া এইটো কি সলনি কৰিব লাগে বুজি পাইছেনে যদি তোমাৰ মানে সেই ৰাশিটোৰ লগত যদি ভেদ চিন হিচাপে যোগ চিন আছে তুমি সমান চিন পাৰ কৰাৰ পিছত বিয়োগ চিন দিব লাগিব আকৌ যদি বিয়োগ চিন আছে সেইটো কি কৰিব লাগিব যোগ চিন দিব লাগিব তাৰপিছত আৰু এটা আছে 3 নম্বৰ শেষত এইটো শেষত আহিব আমাৰ শেষত চলকৰ লগত কোনো ৰাশি পূৰণ মই আগে পূৰণ লিখিছোঁ দেই মন কৰিবা পূৰণ বা হৰণ কৰা থাকিলে সমান চিনৰ বিপৰীত ফালে ইয়াক নি এতিয়া আগত পূৰণ আছিল নে মই এবাৰ আকৌ হৰণ লিখিছোঁ নি হৰণ বা পূৰণ কৰিব লাগে ইয়াৰ অৰ্থটো হ'ল এনেকুৱা লিখি লওঁ বাৰু কৰিব লাগে অৰ্থটো বুজি পাইছেনে তাৰমানে যদি চলকৰ লগত যদি এটা ৰাশি পূৰণ আছে তেতিয়াহ'লে সিফালে নি আমি কি কৰিব লাগিব চিনটোৰ সিফালে নি কি কৰিব লাগিব সেই ৰাশিটো বিপৰীত ফালে থকা ৰাশিটো হৰণ কৰি দিব লাগিব বা যদি হৰণ আছে তেতিয়াহ'লে কি কৰিব লাগিব পূৰণ কৰিব লাগিব এইকেইটা নিয়ম যদি আমি মনত ৰাখোঁ তেতিয়াহ'লে মই ভাবোঁ আমি ইয়াত এনেকুৱা ধৰণৰ কিছুমান অলপ বেছি সমস্যামূলক অংক আমি সমাধান কৰিবলৈ সক্ষম হ'ম তোমালোকে এইখিনি লিখি লোৱাৰ পিছত মই এটা এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ কৰিবলৈ নিশ্চয় তোমালোকৰ লগত মই যত্ন কৰিম হৈছে নম্বৰ লিখা মই ওপৰৰ ফালে একদম ওপৰখিনি মচি দিছোঁ আৰু তোমালোকে তলত লিখি ৰাখা ওপৰখিনি মচি দিছোঁ নিশ্চয় ওপৰ লাইনটা লিখা হৈছে কিজানি এইবাৰ আমি এই নিয়মকেইটা প্ৰয়োগ কৰাকৈ এটা অংক কৰিছোঁ এইটো আমাৰ ক্লাছ 8ৰ কিতাপখনৰ 35 পৃষ্ঠাত আছে এইটো কুৱেশ্যন নম্বৰ 1ৰ মই 7টো কৰি দিছোঁ এই প্ৰশ্নমালা 2.1 8ৰ হেৰি কিতাপখন 2.1 প্ৰশ্নমালা হয় আৰু কুৱেশ্যন নম্বৰ 1ৰ এই নম্বৰটো 7 নম্বৰ অংক মই পাতি দিছোঁ এইটো অংক তোমালোকে পাতি ল'বা এইটো সমাধান কৰিছোঁ twice x plus 3 equal to x plus 4 এইটো হ'ল আমাৰ সমীকৰণটো
ইফালে লিখা হৈছে কি জানি মই এইখিনি মুছি দিওঁ হে নীতি নিয়মকেইডাল মানে আমি কি যিখিনি নিয়ম লিখি ল'লোঁ সেই নিয়মখিনি আমি ইয়াতে প্ৰয়োগ কৰিম প্ৰয়োগ কৰিলে কি হ'ব আমাৰ সমীকৰণটো সমাধান কৰাটো সহজ হ'ব সহজভাৱে কেনেকৈ এতিয়া এই মাত্ৰ ফৰ্ম নিয়মটো আমি এপ্লাই কৰিব পাৰোঁ মন কৰিব পাৰিম ইয়াতে আগতে বুজিলোঁ যে সমীকৰণটোৰ এইবাৰ দুয়োফালে কি আছে অজ্ঞাত ৰাশি দেখিছেনে এফালে আছে y6 এফালে আছে কি x আছে নহয়নে বাৰু গতিকে আকৌ ইফালে জ্ঞাত ৰাশিও তেনেকৈ ধ্ৰুৱক ৰাশিও দুয়োফালে আছে দেখিছেনে এফালে আছে 3 এফালে আছে 4 এতিয়া আমাৰ প্ৰথমটো নিয়মমতে কৈছিলোঁ প্ৰথম নিয়মটো কি আছিল যে অজ্ঞাত ৰাশিসমূহক সমান চিনৰ বাওঁফালে নিব লাগিব আৰু জ্ঞাত ৰাশিবিলাকক কি কৰিব লাগিব বা ধ্ৰুৱক ৰাশিবিলাক সমান চিনৰ সোঁফালে নিব লাগিব এতিয়া আমাৰ এই সমীকৰণটোত অজ্ঞাত ৰাশি আছে এইটো এটা আৰু এইটো এটা এইটোতো বাওঁফালে আছে এইটো প্ৰব্লেম নাই কিন্তু ইয়াক আমি বাওঁফালে আনিব লাগিব গতিকে আমি দ্বিতীয় লাইনটো এনেকৈ লিখিম প্ৰথমতেটো লিখি লোৱা y6 লিখিলা এইটো ইফালে লৈ আনতে আকৌ 2 নম্বৰ নিয়মটো ফলো কৰা 2 নম্বৰ নিয়মটো কি আছিল আমাৰ যে ইয়াৰ ভেদ চিনবিলাক সলনি কৰি দিব লাগিব তো ভেদ চিন বুলি কওঁতে ইয়াৰ আগত কি চিন আছে তোমালোকে বহুতে আমি মানে যেতিয়া শিকাই থাকোঁ বহুত ছাত্ৰ ছাত্ৰীয়ে ছাৰ ইয়াৰ আগত মানে সমান চিন আছে বুলি কৈ দিয়ে তোমালোকেও ক'বা সমান চিন আছে কিন্তু সমান চিনটো ভেদ চিন নহয় মই অলপ আগত কৈছিলোঁ নে ভেদ চিন মাত্ৰ এই দুটা চিনে প্ৰকাশ কৰে এটা হ'ল প্লাছ এটা হ'ল মাইনাছ এই দুটাই ভেদ চিন বাকীবিলাক ভেদ চিন নহয় গতিকে আমি ইয়াৰ আগত কি ভেদ চিন আছে তেতিয়াহ'লে এইটো প্লাছ হ'ব ইফালে আহিলে কি হ'ব এইটো মাইনাছ হ'ল বাৰু মই সমান চিন দিলোঁ এতিয়া তোমাৰ ধ্ৰুৱক ৰাশিতে কি আছে 4 আছে নহয়নে বাৰু 4টো কিন্তু এটা কথা মন কৰিবা দেই তোমালোকে অংক কৰা অলপমান এইকেইটা কথা মনত ৰাখিবা যে যেতিয়া আমি ধ্ৰুৱক ৰাশি বা চলক ৰাখিবলৈ ইফালে সিফাল কৰিম এতিয়া ই আগৰ পৰা যিটো পজিশ্যনত আছে ইফালে থকা ৰাশি তাক কিন্তু আগে লিখিবা আৰু নতুনকৈ আনাটো পিছত লিখিবা এনেকুৱা মন কৰিবা চৰ 3 টাইম পিছত আহিলোঁ 3 দুটা কি হ'ব এইটো প্লাছ আছে এইটো কি হ'ব এইটো মাইনাছ এই লাইনটো বুজি পাইছা নিশ্চয় আমাৰ চলক দুটা আমি বাওঁফালে থাকিল এতিয়া ধ্ৰুৱক ৰাশিবিলাক কি লাগিল সোঁফালে থাকিল তো ভাল কথা হ'ল এতিয়া আমি যোগ কৰিম আৰু y6ৰ পৰা x যোগ কৰিম বহুতে আগত y6ৰ পৰা x যোগ কৰি এইটো লাগে দেই বহুত ল'ৰা ছোৱালীক 2 লিখি দিব হ'ব ন বাৰু 2 হ'ব নেকি কোৱাচোন এই দেখাত x মাইনাছ হ'ল 2 থাকিল আৰু মানে এনেকুৱা হয় নহয় কথাটো হয় কিন্তু নহয় এই কথাটো শুদ্ধ নহয় ইয়াতে কি জানে এতিয়া আমি এই এনেকুৱা সদৃশ পদ বুলি কোৱা হয় সদৃশ পদবিলাকৰ যোগ বিয়োগৰ সময়ত কি কৰোঁ জানানে ইয়াৰ মানে যিটো ধ্ৰুৱক ৰাশি থাকে সেই ধ্ৰুৱক ৰাশিটোৰ মাজতে যোগ বিয়োগ হ'ব এতিয়া ইটো এক্সৰ লগত ধ্ৰুৱক ৰাশি কি আছে 2 আছে ইটোৰ লগত কি আছে 1 আছে নহয়নে গতিকে 2ৰ পৰা 1 যোগ হৈছে মানে 2ৰ পৰা 1 হ'লে কি হ'ব 1 হ'ব আৰু x কিন্তু এজ ইট ইজ থাকি যাব এক্সটো সলনি কৰিব নালাগে এতিয়া 1টো মই লিখিম নে নিলিখিম সেইটো প্ৰশ্ন আছে মানে যদি আমি অকল চলকটো লিখোঁ ইয়াত 1 থকাটো বুজাইছে গতিকে আমি 1 নতুনকৈ লিখিব নালাগে তেতিয়াহ'লে আমাৰ y6ৰ পৰা x বিকল্পটো কি পালোঁ আমি x পালোঁ ইয়াতে x লিখিম সমান চিন দিলোঁ 4ৰ পৰা 3 গ'লে 1 এতিয়া আমাৰ সমাধানটো হৈ গ'ল যে কিমান হ'ল আমাৰ এইটো x = 1 অৰ্থাৎ xৰ ইয়াৰ মানে অজ্ঞাত ৰাশিৰ মানটো 1 এই ক্ষেত্ৰত মন কৰা ইয়াৰ আগত যিটো আমি সাধাৰণ নিয়মৰ প্ৰথমতে কৰিছিলোঁ তাতকৈ এইটো আৰু উজু হৈছে আৰু সহজ হৈছে নহয়নে বাৰু যে তোমালোকক মই এটা উপদেশ দিলোঁ যে বিশেষকৈ অষ্টম মানৰ এই পৃষ্ঠা 35 পৃষ্ঠা কিতাপখনৰ অনুশীলনী 2.1ত বহুত এনেকুৱা অংক আছে তোমালোকে অংকখিনি এক্সাৰচাইজ কৰিবা এইখিনি কৰিলে তোমালোকৰ এই জ্ঞানখিনি হ'ব কেতিয়াবা হৰণ পূৰণ থকা অংক আমাৰ উত্তৰ উলিয়াবলৈ সহজ হ'ব নহয়নে বাৰু আচ্ছা মই আৰু এটা বেলেগ ধৰণৰ অংক এটা মই অলপ দেখুৱাব খুজিছোঁ এইটো অলপ এটা নতুন নিয়ম আহিব পাৰে সেই নিয়মটো মই শিকাই দিম আৰু লগতে মই অংকটো কৰিও দিছোঁ চাবাচোন বাৰু এইটো নম্বৰৰ এটা অংক আছে তোমালোকে এইটো অসুবিধা পাবা এই অংকটোত এতিয়া অংকটো এনেকুৱা আছে 6y divided by 11 equal to 54 divided by 99 বুলি পাইছে
আজিলৈ সময়তে 5 নম্বৰ এইটো কোৱেশ্চন নম্বৰ 5 মানে 1ৰ 5 নম্বৰ আছে তোমালোকে কিতাপখন খুলি ল'বা তেতিয়া সহজ হ'ব এইটো অষ্টম মানৰ কিতাপ এখন এইটো এই অষ্টম মানৰ গণিত হয়নে বাৰু আৰু এইটো প্ৰশ্নমালা কিমান আছে এইটো চোৱা 2.1 প্ৰশ্নমালা 1 নম্বৰৰ অংক দিয়া আছে এতিয়া এই ধৰণৰ যদি থাকে ইয়াত এটা নিয়ম আছে তোমালোকে পিছলৈ পাবা এই নিয়মটো মই অলপ আগতীয়াকৈ এইটো আগে যেতিয়া মই শিকাই দিছোঁ মানে এইটো নিয়মো আমি মানে ব্যৱহাৰ কৰি সহজতে কি কৰিব পাৰোঁ সমাধান কৰিব পাৰোঁ এইটো হ'ল কি যে কেতিয়াবা যদি এনেকুৱা দুটা ভগ্নাংশ ধৰা a ডিভাইডেড বাই b আৰু c ডিভাইডেড বাই d দুটা সমান হৈ আছে হয়নে বাৰু তেতিয়া ইহঁতক সমাধান কৰা এটা উপায় আছে কি জানে এইটো তল আৰু হৰ মানে এইটো হ'ল লব এইটো হৰ আকৌ এইটো হৰ এইটো লব মানে প্ৰথমতে এই লব আৰু হৰৰ গুণফল পাতা তুমি ad আকৌ সমান চিন দিয়া এবাৰ হৰ আৰু লবৰ গুণফল পাতা bc এই প্ৰচেছটো কোৱা হয় তিৰ্যক গুণন মানে হ'ল বেকা বেকিকৈ পূৰণ কৰা অৰ্থাৎ বজ্ৰ পূৰণ বুলিও কয় আৰু ইংৰাজীত কোৱা হয় ক্ৰছ মাল্টিপ্লিকেশ্যন মানে পূৰণ ক্ৰছ মানে অলপ মানে উল্টা পাল্টাকৈ অৰ্থাৎ তলে ওপৰে পূৰণ কৰা বুজায় এইটো এটা প্ৰচেছ আছে এই প্ৰচেছটো যদি তোমালোকে ইয়াত ব্যৱহাৰ কৰা খুব সহজ হ'ব চোৱাচোন ইয়াতেও দুটা ভগ্নাংশ আছে লব আছে হৰ আছে লব আছে হৰ আছে আমি আগৰ নিচিনাকৈ যদি এই লবটোৰ হৰটো পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব 6y * 99 আকৌ ইফালে কি হ'ব 11 * 54 এইটো ভেৰি ইজি এইখিনি বুজিবলৈ বৰ সহজ হৈছে মই সেইকাৰণে কাষতে বস্তু আঁকি দিছোঁ তোমালোকে যদি মনত ৰাখিবলৈ খোজা তেতিয়াহ'লে এক্সাৰচাইজ কৰা সময়ত এইখিনি লিখি ল'বা বুজাত সহজ হ'ব ঠিক আছে এইবাৰ আমি কি কৰিম এতিয়া যেহেতু 6y লগত 99 আছে এই আকৌ আমি আগৰ সাধাৰণ নিয়মলৈ যাওঁ এইটো হৰণ আছে পূৰণ আছে এতিয়া হৰণ কৰি দিম 6y ঠিকে থাকক 11 * 54 লিখি 99 টোৰে হৰণ কৰা মানে ক'ত যাব এতিয়া হৰণ কৰা মানে হৰ অৰ্থাৎ ই তললৈ গুচি যাব আমি এনেকুৱা পালোঁ এইখিনিকে বুজি পাইছেনে প্ৰথমতে আমি বজ্ৰ পূৰণ কৰিলোঁ তাৰপিছত আমি কি কৰিলোঁ যে এইটো পূৰণটো যে আমাৰ হৰণ হৈ গ'ল আকৌ এতিয়া ৱাইৰ লগত কি আছে দেখিছেনে কি আছে 6 এইটো পূৰণ নে হৰণ হৈছে সদায় চাবা যে দুটা এলফাবেট একেলগে যদি থাকে নহয় a b বুলি ক'লে আমি বুজিব লাগিব a * b তেনেকুৱা ধৰা 5x বুলি ক'লে আমি বুজিব লাগিব 5 * x এইবিলাক পূৰণ চিনটো নিদিলেও পূৰণ বুজায় তেতিয়াহ'লে ইয়াতো এইটো পূৰণে হৈ আছে আমি যদি সিফালে লৈ যাব খোজোঁ আৰু ইয়াত আমাৰ অংকটোৰ চলক হ'ল y বুজিছেনে বুজি তেতিয়াহ'লে আমি কি কৰিম ৱাইটো অকলে ৰাখি কি কৰিব পাৰোঁ 6টো লৈ যাব পাৰোঁ 6 এতিয়া 99 লগত আকৌ 6টো কি হ'ব পূৰণ হ'ব নতুনকৈ আহিলে এইটো সংখ্যা তাৰ পূৰণ চিন দি পাতা ওপৰত 11 পূৰণ 50 কৰিব হৈছে এতিয়া সাধাৰণ উৎপাদক আছে দেখিছোন ইয়াতে 11 আছে ইয়াতে 11 হ'বনে 11ৰে এতিয়া পূৰণ কৰিব পাৰিনে কিমান বাজাব 11 9 গুণ 99 গতিকে আমি 11টো কাটি 99 কাটি 9 দিলোঁ আকৌ 6 আৰু 54ৰ মাজত 6 ভাগ কৰিব লগা মাৰাচোন 6 গুণ 6 গুণ 12 থাকে 6 9 গুণ কিমান 54 বা 54 গতিকে 6ৰে যদি আমি 54ক মানে একমান উৎপাদক কাটি দিব পাৰোঁ তেতিয়াহ'লে কিমান যাব 9 বাৰ যাব 6 9 গুণ 6 এতিয়া তুমি 6 এটা তলতো 9 থাকিল ওপৰতো 9 থাকিল আকৌ ইহঁতো কাটি যাব চাই এটা 1 লিখি দিলে গতিকে আমি পালোঁ কিমান y = 1 এইটো ইয়াৰ সমাধান এইটো অংক আগৰ ক্ষেত্ৰতকৈ অকণমান টান হৈছে নহয় বাৰু কিন্তু হ'লেও আমি যিখিনি নিয়ম তোমালোকক দিলোঁ এই নিয়মখিনিয়ে বৰ সুন্দৰকৈ কৰিব পাৰি এইটো সমাধান কৰিব পাৰি এইবাৰ মই আৰু এটা পদ্ধতিলৈ গৈছোঁ ভগ্নাংশৰ কাম কথা মই শিকাই দিম তোমালোকক এতিয়া এইটো পৃষ্ঠাৰেই কুৱেশ্যন নম্বৰ 3 1 নম্বৰ প্ৰশ্নটো তোমালোকে লিখি লোৱা সমীকৰণটো লিখি লোৱা আছে প্ৰশ্নমালা 2.1 আছে তো এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট মানে অংক এইকাৰণে কৈছোঁ প্ৰায় মই দেখিছোঁ পৰীক্ষাতে অংকটো কাটে প্ৰশ্ন দিয়ে থাকে তোমালোকে এইটো অংক যদি 2-3 বাৰ পঢ়ি চোৱা তোমালোকৰ কাৰণে বৰ সহজ হ'ব অংকটো তোমালোক চবেই পাত আছে বাৰু কি আছে 28x - x - 1/2 = 1 আমি অংকটো পাতটো বাৰু কিন্তু ভগ্নাংশ আছে ভগ্নাংশ থাকিলে সমীকৰণবিলাক কেনেকৈ সমাধান কৰিব পাৰি আমি অলপমান তাৰ কাৰণে আলোচনা কৰি চাম হয়নে
কুৱেশ্যন নম্বৰ 3 হ'ল আৰু ইয়াতে সৰু এক আছে নহ'লে বাৰু x divided by 3 minus x minus 2 divided by sorry x minus 1 by 1 divided by 2 equal to 1 এতিয়া ইয়াৰ এটা বৰ ধুনীয়া নিয়ম আছে আমি ভগ্নাংশ থাকিলে আমাৰ বহুত ল'ৰা ছোৱালী ভয় খায় ছাৰ এইটো ভগ্নাংশ খাওঁ আমি কেনেকৈ কৰিম নোৱাৰিম ছাৰে কৈ দিয়ক এনেকৈ কওঁ মানে ভাল ল'ৰা ছোৱালীবিলাকক কয় সেইটো নহয় পিছফালে মই এটা সহজ উপায় দিছোঁ তোমালোকে কি কৰিব পাৰা প্ৰথমতে যোগ কৰিব পাৰি কেনেকৈ যোগ কৰি ভগ্নাংশৰ যোগ কেনেকৈ কৰে অলপ মনত আছে তোমালোকৰ ধৰি লোৱা যে এটা মই সৰু ভগ্নাংশ দিছোঁ 2 ভাগৰ 1 আৰু 3 ভাগৰ 1 যোগ কৰিব লাগিব তোমালোকে যোগ কৰিব খুজিলা বহুত ছাত্ৰ ছাত্ৰী কি কৰে জানে 3 দিয়ে 5 আৰু 1 2 লিখি হয়নে এইটো কিন্তু নহয় এই ভগ্নাংশবিলাক এনেকৈ যোগ কৰা নাযায় দেই ভগ্নাংশ যোগ কৰিবৰ কাৰণে আমাৰ এটা উপায় কি কৰিব আমি জানে আমাৰ ঘৰত এই দুটা হৰ দুটা আমি কৰিব লাগিব লসাগু নিৰ্ণয় কৰা এতিয়া লসাগু উলিওৱাৰো কিছুমান পদ্ধতি আছে এনেকুৱা ধৰণৰ হ'ব পাৰে তোমাৰ এটা আছে 1 এটা আছে 4 তেতিয়া 1 যদি ক'ৰবাত থাকে 1টো তুমি এভইড কৰিব পাৰা যিটো অন্য সংখ্যা আছে সেইটোকে ল'ব পাৰা সেই ক্ষেত্ৰত 4 হ'ব আকৌ যদি এনেকুৱা হয় যে দুটা যদি যেনিবা 3 এইটো দুটা 3 আছে মানে কেইবাটাও ভগ্নাংশ আছে প্ৰত্যেকটোৰে হৰ 3 আছে তেতিয়াও তোমাৰ সমস্যা নাই তেতিয়া তুমি কি কৰিব পাৰা সেই এটা দিনি ল'লে অৰ্থাৎ 3 3 3 লসাগু 3 হ'ব কিন্তু কেতিয়াবা মানে এনেকুৱা হয় যে ইটো ইটোৰে হৰ কৰিব নোৱাৰি মানে এইটো কণ্ডিশ্যন আছে এতিয়া যে 2 এটা আছে 3 ইয়াত কিন্তু 2 3 হৰ নাযায় আর 3রেও 2 হর কৰিব তেতিয়া আমাৰ পাইটো হ'ল যে ইয়াক পূৰণ কৰি দিলে 2 পূৰণ 3 3 দুগুণ কিমান হ'ব 6 হ'ব গতিকে লসাগু 6 হ'লে তুমি আটা অলপমান দিব কাৰণে 6টো কাটি ল'বা এইটো লসাগুৰ নিয়ম দেই এতিয়া তুমি 2 দি প্ৰথমটো ভগ্নাংশৰ হৰেৰে তুমি কি কৰা এই লসাগুটো হৰণ কৰা 6 ৰে 2 হৰণ কৰি 2 ৰে 6 হৰণ কৰিলে কিবা যাব 3 বাৰ আৰু এই যিটো বাৰ যাব সেইটো ওপৰটো পূৰণ কৰা অর্থাৎ 1 3 গুণ 3 যোগ এর 3 রে আকৌ 6 হৰণ কৰা 3 হৰণ কৰিলে কিমান হ'ব 2 বাৰ 2 গুণ 2 হ'ব এতিয়া তুমি যোগ কৰা 3 এ 2 5 হ'ব অৰ্থাৎ এইটোৱে হ'ব লাগে শুদ্ধ মানে বাৰু আমাৰ বহুত ছাত্ৰ ছাত্ৰী এইটো মই পৰীক্ষা কৰি চাইছো বাৰু স্কুলবিলাকত কেতিয়াবা যাওঁ বা আমাৰ স্কুলত আগতে পঢ়াওঁতে প্ৰায়ভাগ ষ্টুডেণ্টে ভুল কৰে তোমালোকে যাতে ভুল নকৰা মই ভাবি লৈছোঁ তোমালোকে সদায় ভগ্নাংশৰ যোগ বিয়োগ কৰিলেও এনেকুৱাই হ'ব লসাগু উলিয়াবা প্ৰথমতে লসাগুৰ এই প্ৰচেছত কৰিবা এতিয়া আমি আহিছোঁ এইটো অংকলৈকে চাবা এতিয়াতো তোমাৰ 3 আৰু 2 আছে লসাগু কিমান হ'ব তেতিয়াহ'লে এইটো 3 আৰু 2 লসাগু উলিয়াই দিছোঁ 6 এতিয়া আমি 6 লিখিলোঁ লিখি উঠি আমি কি কৰিম প্ৰথমতে আমি এই 3 ৰে ইয়াক হৰণ কৰিম এইটো হৰণ নহয়নে এইটো লসাগু 3 ৰে 6 হৰণ কৰিলে কিমান যাব 2 বাৰ 2 ৰে হৰণ কৰিলে কিমান হ'ব twice x মাইনাস into 2 এবাৰ আকৌ 2 ৰে হৰণ কৰা 6 2 ৰে হৰণ কৰিলে কিমান যাব 2 3 গুণ 6 3 বাৰ যাব 2 3 টো পাতি লবা 2 3 কিন্তু বন্ধনী দিবা কিউটি ই ওপৰৰ সংখ্যাটো বন্ধনীৰ ভিতৰত পাতিবা ওতে এই বন্ধনীটো নিদিয়ে পোনে পোনে পূৰণ কৰিবলৈ চেষ্টা কৰা তেতিয়া কি হয় জানানে তোমাৰ 3 ৰে x লগত পূৰণ কৰি 36 লিখিলা পিছৰ সংখ্যাটোৰ পূৰণ চন নাহিব পিছৰ সংখ্যাটো 1 লিখি দিবা বা মাইনাস যদি মাইনাস হৈ লিখি দিবা ইয়াত অলপ গণ্ডগোল আছে এই গণ্ডগোলখিনি মাৰিবৰ কাৰণে মই যেতিয়া শিকাওঁ ল'ৰা ছোৱালী এতিয়া সদায় কওঁ যে প্ৰথমতে বন্ধনী ৰাখিবলৈ কৰা এতিয়া আমাৰ ইয়াৰ পিছত এলাইন বেছি হ'ল নববিলাক তাৰপিছত চাওঁচোন শুদ্ধকৈ লিখিবলৈ কি হ'ব আমাৰ অংক এটা এক লাইন দীঘল হ'ব কিন্তু অংকটোৰ সমাধানটো শুদ্ধ হ'ব এইটো সদায় আমাৰ উদ্দেশ্য হ'ল যে তাৰ ফলাফলটো আমাৰ যিটো এনচাৰ আহিব এইটো শুদ্ধ এনচাৰ আহিব লাগে তেতিয়া আমি নম্বৰ পাম নহয় বাৰু গতিকে এইবাৰ চাবা তুমি এইটো টুৱাইছ এক্স মই লিখিলোঁ এই -3 ৰে x পূৰণ কৰিলে কিমান হ'ব -2x হ'ব কিন্তু -3 ৰে -1 পূৰণ কৰা -3 পূৰণ -1 এবাৰ কিমান হ'ব -3 পূৰণ কৰিলে প্লাছ চিহ্ন হ'ল 3 গুণ 3 এইটো +3
তেতিয়াহ'লে মই ইয়াতে লিখিম +3 = 1 বহুত ছাত্ৰ ছাত্ৰী আগতে ভুল কৰে যে ছাৰ এইটো মাইনাছ দেখাইছে কেনেকৈ প্লাছ হ'ব তোমালোকে এতিয়া মিলাই চোৱা কেনেকৈ প্লাছ হ'ল যে আমাৰ দুটা মাইনাছ চিন থকা ৰাশি পূৰণ হৈছে নহয়নে বাৰু দুটা মাইনাছ চিন থকা ৰাশি পূৰণ কৰিলে কি হয় প্লাছ হয় সেইটো সূত্ৰে আহিছে দেই কথাবিলাক মানে মই একদম টুটি নাটি মাৰি কৈছোঁ তোমালোকে যদি মনোযোগ দি ক্লাছটো চোৱা তেতিয়া নিশ্চয় কথাখিনি বুজি পাবা নহয়নে বাৰু এতিয়া আমাৰ ইয়াতে সদৃশ পদ হ'ল এই দুটা সদৃশ পদ মানে কি জানে যে এনেকুৱা পদবিলাকক সদৃশ পদ বুলি কোৱা হয় যাৰ চলকবিলাক একে হয় বা চলকৰ সূচকবিলাক একে হয় কিন্তু ইয়াৰ কাষত থকা ধ্ৰুৱক ৰাশি বা সাংখ্যিক সহগ অলপ ইফাল সিফাল হ'ব পাৰে সেনেকুৱা সংখ্যাবিলাকক চলক মানে সদৃশ পদ বুলি কোৱা হয় এই দুটা সদৃশ পদ কিন্তু এইটো নহয় আমাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে গোটাই ভাষা যোগ কৰিব 3 এইটো 3 এটা যোগ কৰিব 5 5ৰ পৰা 3 গ'লে তেনেকৈ কৰিব কিন্তু এইটো ইহঁতৰ লগত নাহিব কি জানে এইটো সদৃশ পদ নহয় ইয়াত কোনো চলক নাই এইখিনিতে কি হ'ব twice x minus 36 আমিতো একেবাৰে পুনৰ পুনৰ কৈ দিম ছাৰ এইটো বিয়োগ নহ'ব হয় নহয় বাৰু তুমি কোৱাছো বাৰু হয়নে নহয় হ'ব নহয় কি নহয় ইয়াত নহয় কথাটো নাই হ'বই লাগিব আচ্ছা তোমালোকৰ পৰা এটা কথা হ'ল এইটো সংখ্যা ডাঙৰ নে এইটো সংখ্যা ডাঙৰ কোনটো ডাঙৰ তুমি কোৱাচোন কোনটো ডাঙৰ এইটো কেনেকৈ ডাঙৰ হ'ব ইয়াত 3 আছে কাৰণে ডাঙৰ হৈছে ইয়াতে 2 থকা ডাঙৰ ঠিক আছে এতিয়া মই এটা বেলেগ কথা দেখাম অলপমান চাবা বাৰু আমি এটা সংখ্যা এখনলৈ আহিছোঁ ইয়াতে 0 আছে ইয়াতে 1 আছে ইয়াতে 2 আছে ইয়াতে 3 আছে ইফালে আকৌ -1 আছে -2 আছে -3 আছে এতিয়া এই যে 2 আছে 2টো ক'ত আছে ইয়াতে আছে 2টো আৰু -3টো ক'ত আছে ইয়াতে আছে তোমালোকে জানা যে সংখ্যাৰ ৰেখাত সদায় সোঁফাললৈ ডাঙৰ সংখ্যাবোৰ থাকে আৰু বাওঁফাললৈ সৰু সংখ্যাবিলাক থাকে এতিয়া তুমি বুজিলা নহয় তুমি কোৱাছো এতিয়া কোনটো ডাঙৰ এইটো ডাঙৰ এইটো ডাঙৰ এতিয়া বুজি পালানে তাৰমানে মাইনাছ চিন থাকিলে ডাঙৰ সংখ্যাটো সৰু হৈ যায় আৰু মানে সৰু সংখ্যাটো কি হয় ডাঙৰ হয় এনেকুৱা ধৰণৰ কথা গতিকে আমি এইটোৰ পৰাটো নিশ্চয় লিখিব পাৰিম কিন্তু এতিয়া আমাৰ নেওতাবিলাকত নাই নহয় 2 - 3 আছে জানো তেতিয়া এটা মই উপায় দিছোঁ যে এনেকুৱা সংখ্যাবিলাক যোগ কৰিবৰ কাৰণে যিটো দেখাত ডাঙৰ আমি মানে এই মাইনাছটো কথা যদি আমি বাদ দিওঁ 2 আৰু 3 মাজত 3টো ডাঙৰ আমি দেখিছোঁ এতিয়া তুমি মন কৰা সেই দেখাত ডাঙৰ ৰাশিটোৰ আগত কি চিন আছে বেট মাইনাছ দি ল'লি এতিয়া এইটোৰ পৰা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা 3 পৰা 2 গ'লে 1টো মই নাপাতো x থাকে হয়নে কথাটো গতিকে আমি ইয়াতে কি লিখিব পাৰিম চোৱা এতিয়া সহজ হৈ গ'ল আমাৰ মানে বাৰু কি হ'ল যে আমি এতিয়া এইখিনি মই লিখি দিছোঁ এতিয়া হ'ব -x আৰু এতিয়া কিমান হ'ব +3 / 6 = 1 দেখিছেনে গতিকে আমাৰ এনেকুৱা ধৰণৰ হ'ব ঠিক আছে এবাৰ তুমি এটা কাম কৰিব পাৰা কি এই যি ৰাশিটো হৰণ আছে হৰণ ৰাশিটো ইয়াৰ পৰা আমি আঁতৰ কৰি দিম আঁতৰ কৰি সিফালে লৈ যাম বা আকৌ এই নিয়মটো মনত কৰা সাধাৰণ নিয়মটো হৰণ থাকিলে কি কৰিব লাগে আমি পূৰণ কৰিব লাগে সিফালে আমি পূৰণ কৰি দিম গতিকে আমি লিখিম -x + 3 = 1 × 6 6 গ'ল 6 গ'ল তাৰপিছত আমি আকৌ আগৰ নিয়ম প্ৰয়োগ কৰিম যে ইয়াতে ধ্ৰুৱক ৰাশিফালে নিম -x = 6 - 3 হ'ব আৰু অলপ সৰল কৰি দিম -x = 6 - 3 = 3 হ'ব মই ওপৰৰ এটা লাইন মুচি দিছোঁ বেছি তললৈ মই লিখা নাই অসুবিধা ইয়ালৈকে আহিছে এতিয়া মনৰাজনী আমি যিটো চলকৰ মান উলিয়াব গৈছোঁ চলক হ'ল x কিন্তু চলকৰ লগত কি আছে এটা মাইনাছ চিন আছে হয়নে এই মাইনাছ চিন আমি থাকিব নিদিওঁ ইয়াৰ পিছত লাইনটোত এই মাইনাছ চিনটো অৰ্থাৎ -1 এটাৰে ইয়াক 2টাকে পূৰণ কৰি দিম বুলি ধৰি লোৱা তেতিয়াহ'লে মাইনাছ চিন পূৰণ কৰিলে মাইনাছ চিন নোহোৱা হৈ যাব x হ'ব আৰু ইফালে মাইনাছ চিন পূৰণ কৰা মাইনাছ কি হ'ব 3 হ'ব তেতিয়াহ'লে আমাৰ সমাধানটো এইটো হ'ল ঠিক আছে চাইছোঁ বাৰু এইটো বুজি পাইছেনে ভগ্নাংশ থাকিলে আমি কি কৰিব লাগে এই ভগ্নাংশৰ যোগখিনি বা বিয়োগখিনি কৰি ল'ম আমি প্ৰথমতে কৰি লৈ তাৰপিছত কি কৰিব পাৰি ইয়াক সুন্দৰকৈ সমাধান কৰিব পাৰি আমি
পিছলৈ যেতিয়া অষ্টম মানৰ আমি সমীকৰণ সমাধানৰ অংক কৰিম এটোতো আমাৰ এটা মানে সাধাৰণ ক্লাছ বা কনসেপ্ট ক্লাছ আমি ধাৰণাটো দি আছো গতিকে এতিয়া মই আৰু বহুত ইয়াৰ এই ধৰণৰ সমীকৰণ সমাধান কৰিবলৈ নাযাওঁ পিছত আমাৰ যেতিয়া ক্লাছ ওয়াইজ আমি কৰিম তেতিয়া এইটো আহিব এবাৰ আমি আৰু এটা নতুন কথা আমি শিকিব খুজিছো এইটো হ'ল যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বিষয়ে অলপ চাম মানে বাৰু দুটা চলকযুক্ত ৰৈখিক সমীকৰণ যেতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব মানে আমি কি বুজিব ৰৈখিক সমীকৰণ মানে আমি কি কৈছিলো যে যিবিলাক সমীকৰণৰ অজ্ঞাত ৰাশিৰ ঘাত ভাগ 1 হয় ন 1 হলেতো কি হ'ব ৰৈখিক আৰু 1 কে বেছি যে 2 হয় তেতিয়ালৈতো কি বুলি কয় দ্বিঘাত 3 হলে ত্ৰিঘাত এনেকুৱা নহ'ব নামবিলাক নহলে বাৰু কিন্তু চলক কিন্তু এবাৰ দুটা আহিব আমাৰ কিন্তু দুটা হ'লে আমাৰ কিছুমান সমস্যাও আছে ওকে আৰু অলপমান ওপৰৰ আছে যে 9 ৰ খিনি অলপ বুজিবা বা এইখিনি কথা 9 আৰু 10 উভয়তে আছে মই ক্লাছ 10 ৰ কিতাপখনৰ পৰা দুটামান উদাহৰণ ল'ম বাৰু লৈ পেলাই তোমালোকক কথাখিনি মই অলপ বুজাবলৈ চেষ্টা কৰিম ঠিক আছে আমি দুটা সমীকৰণ লিখিব খুজিছো দুটা চলকযুক্ত সমীকৰণ ধৰা a1x plus b1y plus c1 equal to 0 তোমালোকে আকৌ ভাবিবা 1 টো কৰ পৰা আহিল নহনে বাৰু আমি আসলতে সমীকৰণ দুটা ডিফাৰেন্স আনিবৰ কাৰণে দুটা সমীকৰণ আমাক লাগিব এতিয়া মানে যেতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আমি সমাধান কৰিবলগীয়া হয় তেতিয়া সমীকৰণ মানে জোৰ পাতি থাকিব দুটা সমীকৰণ একেলগে হ'লেহে আমি কি কৰিব পাৰিম সমস্যাটো সমাধান কৰিব পাৰিম এনেকুৱা কিছুমান কথা আছে মই এটা সৰু উদাহৰণ দিছোঁ তোমালোকক যেনে ধৰি লোৱা দুজন মানুহৰ বয়স তেনিবা ৰাম আৰু হৰিৰ বয়সৰ যোগফল কিমান ধৰি লোৱা 60 বছৰ এইটো যদি কয় আমি ৰামৰ বয়সটো x ধৰিলো হৰিৰ বয়সটো যেনিবা y ধৰিলো x + y = 6 এটোৰ পৰা সমাধান আহিব নেকি এটোৰ পৰা মানে বহুত সমাধান আহিব মানে এনেকুৱা যে x ৰ মান যদি 60 ধৰো y মানটো 0 হ'ব এজন মানুহ 0 বছৰ হ'বই নোৱাৰে এইটো যদি 59 হেতু 1 হ'ব মানে ভেৰাইটিজ ইয়াৰ পৰা বহুত সমাধান আহিব ইটো মানে ঠিক কৰিবৰ কাৰণে আমাক আৰু এটা বস্তু দিয়া থাকিব যে যদি ৰাম হৰিতকৈ কি হয় 10 বছৰৰ ডাঙৰ হয় তেতিয়াহ'লে ৰামৰ পৰা হৰি বয়সটো 10 হ'ব এইবাৰ কিন্তু সমাধানটো নিশ্চিত হৈ যাব নিশ্চিত কেনেকৈ হ'ব এজনৰ নিশ্চয় 50 বছৰ হ'ব এজনৰ নিশ্চয় 10 বছৰ হ'ব 50 এ 10 50 এনেকুৱা নহ'ব নেকি 10 টো মিলাব লাগিব এতিয়া বাৰু ঠিক আছে তো অলপ মিলাকে নাহিল কিজানি মই অলপ অন্য সংখ্যাৰ ল'লে মিলিব ঠিক আছে বাৰু মই এইটো অকমান এইটো অমিলভাৱে আহিল পিছত মই সমীকৰণ দেখুৱাই মিলাই দিয়া আছে গতিকে আমি দুটা জোৰ পাতি সমীকৰণ বা সমীকৰণ দুটা আহিলেহে কি হয় এটা সমাধান হ'ব সেইকাৰণে মই তোমালোকক এনেকৈ দেখুৱাইছোঁ যে এইটো a1x b1y c1 = 0 আৰু এটা লিখিছোঁ a2x plus b2y plus c2 equal to 0 এটো আমি নাম্বাৰ 1 বুলি কলো এটো আমি নাম্বাৰ 2 বুলি কলো মানে বাৰু বিশেষ আমাৰ দশম শ্ৰেণীৰ ছাত্ৰছাত্ৰীখিনিয়ে অলপ মনোযোগ দিবা হে এইটো কিন্তু দশম শ্ৰেণীত আছে আৰু এটা শিকিব লাগিব এতিয়া হৈছে কি প্ৰথমতে জানি লোৱা যে ইয়াত চলক কি আছে চলক আছে ইয়াতে x ইয়াতে x আছে ইয়াতে y ইয়াতে গতিকে আমাৰ চলক দুটাই আছে আকৌ এইবিলাক চলক নহয় নেকি a1 b1 c1 বিলাক নহয় নেকি চা সমীকৰণৰ মাৰ্কছ নিয়মৰ যদি আমি চাওঁ যদি তেতিয়াহ'লে দেখা যায় যে a b c এই ৰাশিকেইটাক আমি ঠিক চলক বুলি নকৈ ইহঁতক মানে শ্ৰেষ্ঠ ধ্ৰুৱক বুলি কওঁ মানে অৰ্থাৎ অৰ্বিটাৰী কনষ্টেণ্ট বুলি কওঁ মানে কেতিয়াবা ইহঁতক ধ্ৰুৱক ৰাশি হিচাপে ব্যৱহাৰ কৰোঁ বুজিছেনে গতিকে ইয়াত এইকেইটা ধ্ৰুৱক ৰাশি বুলিহে কম আমি তাৰমানে আৰু এইখিনিয়ে হ'ল চলক এতিয়া আমি ইহঁতৰ সমাধান কৰিব খুজিছোঁ কেতিয়াবা ইহঁত এনেকুৱা হ'ব পাৰে অদ্বিতীয় সমাধান মানে হ'ল মানে এটাই আছে উত্তৰ x ৰ ভ্যালু এটা ওলাব y ভ্যালু এটা নিৰ্দিষ্ট x আৰু y ভ্যালু নিৰ্দিষ্ট দুটা দিলেই হৈ যাব তাৰমানে তাক বাহিৰে বেলেগ দিব পৰা নাযাব সেইটো কয় অদ্বিতীয় সমাধান কেতিয়াবা কি হয় বহুত সমাধান থাকিব পাৰে মানে সেই সমীকৰণৰ বহুত সমাধান থাকিব পাৰে সেনেকুৱাও হ'ব পাৰে আৰু কেতিয়াবা কি হয় দেখাত দুটা সমীকৰণ আছে কিন্তু তাৰ কোনো সমাধান নাথাকিবও পাৰে গতিকে আমি তিনি ধৰণৰ এনেকুৱা ধৰণৰ
মানে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ যোগবিলাক পাম কেতিয়াবা অদ্বিতীয় সমাধান পোৱা যাব কেতিয়াবা অসীম সংখ্যক সমাধান পোৱা যাব আৰু কেতিয়াবা তোমাৰ কোনো সমাধানেই নাথাকিব এই কথাখিনি আমি আগতীয়াকৈ জানিবৰ কাৰণে তোমালোকৰ কিতাপত বৰ ধুনীয়া মানে প্ৰচেছ দিছে মই প্ৰচেছটো তাৰমানে অকণমান লিখি দিছোঁ তোমালোকে মন কৰিবা যে আমাৰ যিবিলাক ধ্ৰুৱক ৰাশি আছে ধ্ৰুৱক ৰাশি আমি অনুপাত উলিয়াব পাৰোঁ যেনে এই দুটা সমীকৰণৰ কাৰণে এটা অনুপাত হ'ব a1/a2 এটা অনুপাত হ'ব b1/b2 আৰু আন এটা অনুপাত হ'ব কি c1/c2 এই অনুপাতকেইটাৰ এটা বৰ ধুনীয়া সম্পৰ্ক আছে নাম্বাৰ 1 মই নম্বৰ দি লিখিছোঁ যদি আমি ভাবোঁ যে অদ্বিতীয় সমাধান পাব লাগে তেতিয়াহ'লে আমাৰ হ'ব লাগিব কি যে এই যে a1/a2 আৰু b1/b2 এটো b1 হ'ব b1/b2 যেটো আমি মানে সাধাৰণ ভগ্নাংশলৈ গৈ যদি মান পাম এই মানটো কেতিয়াও যদি সমান নহয় নট ইকুৱেল মানে a1/a2 নট ইকুৱেল টু b1/b2 মানে a1/a2 যেটো মান ওলাব এটা ধ্ৰুৱক ৰাশি পাব পাৰোঁ আমি ব্যৱহাৰ কৰিলে এই ৰাশিটো এই ধ্ৰুৱক ৰাশিৰ লগত মিলিব নালাগিব বেলেগ হ'ব লাগিব তেতিয়া বোলে বুজি পাম যে এই দুটা সমীকৰণৰ কি আছে দুটাই মাত্ৰ x আৰু y মানে x ৰ এটাই মান পাম আৰু y এটা মান পাম তাক বাহিৰে কোনো মান দেখা দিব ইয়াত হেতুকে কোৱা হৈছে যে অদ্বিতীয় সমাধান আমি বাৰু উদাহৰণবিলাক চাম পিছত 2 নম্বৰত লৈ আছে মই এইটা ভালকৈ লিখি লৈছোঁ তাৰ পিছত মই দুটা বা উদাহৰণ লৈ পেলাই মই কৈ দিছোঁ অসীম সংখ্যক সমাধান থাকিব পাৰে কেতিয়া জানে যেতিয়া a1/a2 equal to b1/b2 equal to c1/c2 এটা গোটেইটা সমান হ'ব ইয়াতে আমি 1 নম্বৰটো আমাৰ c1/c2 লগত প্ৰশ্ন আহাই নাই এটো সমান হ'ব বা নহ'ব পাৰে কিন্তু ইহঁতটা সমান নহ'লে আমাৰ কি হ'ব দ্বিতীয় সমাধানটো আমি পাই যাম বহুত ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্ন কৰে মই ক্লাছ 10 ৰ ষ্টুডেণ্ট মানে আমাৰ স্কুলত পঢ়াওঁতে মোক প্ৰশ্ন কৰিছিল যে ছাৰ প্ৰাকৃতত যে c1 ৰ কথাটো আহিল ইয়াত কিয় নাহিল তাৰমানে আমি প্ৰথম দুটাতে লক্ষ্য কৰিছোঁ প্ৰথম দুটা যদি আমাৰ এই কণ্ডিশ্যনটো ফুলফিল হয় ইয়াৰ পিছত c1/c2 সমান হওক বা নহওক কোনো কথা নাই ইয়াৰ পৰাই আমি গম পাওঁ তাৰমানে সেইকাৰণে পিছৰখিনি ইয়াত এৰি দিয়া আছে ইয়াত যদি মই গোটেইকেইটা লাগে এই গোটেইকেইটা যদি সমান হয় তেতিয়াহ'লে দেখিবা তুমি x ৰ ভেলু আৰু y ভেলু তুমি এনেকৈ চিৰিজত যিমান বহুত সংখ্যক x y ভেলু পাবা তুমি এইটো সমীকৰণ সেইকাৰণে এইটো কোৱা হৈছে অসীম সংখ্যক সমাধান বুলি কোৱা হৈছে এনেকুৱা আমি উদাহৰণ পাম বাৰু আৰু 3 নম্বৰত আমি লৈছোঁ আৰু এটা কি হৈছে যে কোনো সমাধান নাই যদি এনেকুৱা হয় যে প্ৰথমটা ঠিকে আছে a1/a2 equal to b1/b2 not equal to c1/c2 मतलब ওপৰত লিখিলো কিন্তু যদি অসুবিধা আছে মই ইয়াতে লিখিছোঁ তলৰ আকৌ লিখিলোঁ 3 নম্বৰটো a1/a2 equal to b1/b2 not equal to c1/c2 এতিয়া মন কৰা আমাৰ ধ্ৰুৱক ৰাশিৰ অনুপাতটো এটো লগত সমান হয় প্ৰথমটা সমান আছে এনে ধৰণৰ সমীকৰণৰ আমি পেয়াৰ বা জোড়াও পাম তেতিয়া চাবা যে তুমি যিমান সমীকৰণটো সমাধান কৰিবলৈ বিচাৰিছা কিন্তু সমীকৰণৰ সমাধানটো নোলাব গতিকে তাৰ কোনো সমাধান নাই বুলি আমি ক'ব পাৰিম তেনেকুৱা মই তোমালোকক 3টা উদাহৰণ দি এই কথাখিনি বুজাবলৈ চেষ্টা কৰিছোঁ এইখিনি বিশেষকৈ আমাৰ 10মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীখিনিয়ে বৰ মনোযোগেদি চাবা দেই আৰু মই এটা কথা কৈ থওঁ এই যে a1/a1x b1y c1 equal to 0 বা a2x b2y c2 equal to 0 লিখিছোঁ এইখিনিক আমাৰ কি হয় আৰ্হি সমীকৰণ বা ষ্টেণ্ডাৰ্ড ইকুৱেশ্যন বুলি কোৱা হয় তাৰমানে এনেকুৱা মানে আৰ্হি অৱস্থাত থাকিলে আমাৰ কি হয় প্ৰশ্নখিনি বুজিবলৈ সহজ হয় ষ্টেণ্ডাৰ্ড ফৰ্ম অফ ইকুৱেশ্যন বুলি কোৱা হয় এইটো এটা ষ্টেণ্ডাৰ্ড ফৰ্মত আছে দেই আৰু ফৰ্মটো বনাওঁতে আৰু এটা কথা আহিব আমি যেতিয়া মানে দুটা হেৰিযুক্ত সমীকৰণ পাম নহয় কেতিয়াবা কেতিয়াবা এই যে ধ্ৰুৱক ৰাশি চিটো ইফালেও থাকে কিন্তু এতিয়া আমি যেতিয়া আমি প্ৰচেছটো কৰিম যে ইয়াৰ সমাধান অদ্বিতীয় নে ইয়াৰ সমাধান মানে অসীম সংখ্যক নে ইয়াৰ সমাধান নাই জানিবলৈ হ'লে আমি কিন্তু ইহঁতক এই আৰ্হিত প্ৰকাশ কৰি ল'ব লাগিব আমি কিন্তু আৰ্হিলৈকে আনি ল'ব লাগিব চাবা কেতিয়াবা এইটো ভুল হয়
পৰীক্ষাৰ প্ৰশ্নত তাৰমানে কি কৰিব আৰ্হি সমীকৰণৰ আৰ্হিত নিদিব অন্য ধৰণে দিব তোমালোকে কিন্তু আৰ্হিটো তৈয়াৰ কৰি ল'ব লাগিব গতিকে এই কথাখিনি অলপমান মনোযোগ দি চাবা আচ্ছা এতিয়া আমি কি কৰিম চাবাচোন আৰু মই এটা উদাহৰণ লৈছোঁ আমি প্ৰথমটোৰ কাৰণে আমি এটা উদাহৰণ লৈছোঁ এই উদাহৰণ মই এটা অংক লৈছোঁ তোমালোকে চাবাচোন আৰু অংকটো আছে এইটো 5x minus 4y plus 8 equal to যেটো আদি অৱস্থাতে আছে তুমি এটা নাম্বাৰ 1 বুলি দিলা মানে বাৰু আৰু 7x plus 6y minus 9 equal to 0 এটো আদি অৱস্থা এতিয়া প্ৰথম কথা হ'ব a1 b1 c1 a2 b2 c2 আমি উলাই ল'ব লাগে মানে বাৰু এতিয়া মন কৰা সব a1 by a2 equal to কি হ'ব 5 divided by 7 এতে 5 আছে 7 আছে তাৰপিছত b1 by b2 কি হ'ব -4 divided by 6 আৰু c1 by c2 equal to 8 divided by -9 এটো আমি কাটাকাটি কৰিব নোৱাৰিম এটি মানে থাকিব 5 divided by 7 এটো কিন্তু হ'ব অলমান 2 ৰে 2 বাৰ 2 ৰে 3 বাৰ আৰু এটো -2 divided by 3 এটা আমি এটো লক্ষ্য নকৰো আমাৰ এই দুটা ভগ্নাংশ সমান হৈছে জানো নিশ্চয় সমান হয় মানে আমি দেখুৱাইছো যে ইয়াতে a1 by a2 not equal to b1 by b2 কিয় জানে যে এই ৰেখিটোৰ এই ৰেখিটো সমান নহয় যদি ইটো হৈছে আমি কি কম ইয়াৰ সমাধান আছে না এটা তুমি কোৱাচোন সমাধান আছে নাই আছে কি সমাধান আছে এতিয়া অদ্বিতীয় হ'ব নে অসীম হ'ব নে অদ্বিতীয় হ'ব বঢ়িয়া কি হ'ব এইটো অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান আছে সমাধান আছে ধন্যবাদ ভালকৈ চোৱাছো বাৰু এতিয়া বুজি পাইছে না এইটো গতিকে এইটো আমি এনেকৈ প্ৰমাণ কৰিলো যে এই সমীকৰণ দুটা অদ্বিতীয় সমাধান এইবাৰ আমি 2 নম্বৰ নিয়মটো লৈছো অৰ্থাৎ মানে অসীম সংখ্যক সমাধান থকা চাওঁচৰ এটা উদাহৰণ লওঁ তোমালোকে আৰু এক্সপিৰিয়েঞ্চ কৰিবা কিতাপত ধেৰ এক্সাৰচাইজ আছে যে মই দশমা শ্ৰেণীত যিখিনি কৈছোঁ যে এনেকুৱা বহুত উদাহৰণ আছে তোমালোকে ইটো নিয়মত কৰি চাবা আৰু আমাৰ এখন তালিকা কিতাপখন দিয়াও আছে বৰ ধুনীয়া তালিকাখন দিয়া আছে তালিকাখন অলপ ভালকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা নিশ্চয় হ'ব মই দ্বিতীয়টো কাৰণে 2 নম্বৰটোৰ কাৰণে এটা উদাহৰণ লিখি লৈছিলোঁ সেইটো চাওঁ দেই 9x plus thrice y plus 12 equal to 0 আৰু এটা লৈছোঁ 18x তাৰপিছত plus 6y plus 24 equal to 0 itu number প্রমাণ হৈ ললা এটা নাম্বার ধৰি ললা মানে বাৰু এতিয়া আকৌ আমি a1 by a2 লৈছো 9 divided by 18 হল আৰু b1 by b2 চাও এটা কিমান হ'ব 3 divided by 6 c1 by c2 চাও কি পালো 12 divided by 24 এটো আমি সৰল কৰিব পাৰো সৰল কৰিলে কি হ'ব জানে 9 18 নহলে 2 1 by 2 to আকৌ 3 ৰে 1 by 6 divided to 1 by 2 to 12 12 ৰে 1 by 24 divided to 1 by 2 just as a1 by a2 equal to half b1 by b2 equal to half c1 by c2 equal to half তাৰমানে আমি কি লিখিব পাৰা হলো অতিকিটাৰ যেটা একে ভগ্নাংশ ওলাল that means a1 by a2 equal to b1 by b2 equal to c1 by c2 হয়নে বৰ ধুনীয়াকৈ আমাৰ কিছে এই অনুপাতবিলাক সমান দেখুৱাইছে তেতিয়াহ'লে আমি কোনটো দিম ইয়াতে অদ্বিতীয় সমাধান দিম নে অসীম সংখ্যক সমাধান বা অসীম সমাধান দিম নে কোনো সমাধান নাই বুলি তো নিশ্চয় কি হ'ব অসীম সংখ্যক সমাধান থকা এটা সমীকৰণৰ উদাহৰণ তেতিয়াহ'লে ইয়াত কি আছে অসীম সংখ্যক সমাধান আছে অসীম সমাধান বা অসীম সংখ্যক দিব পাৰা
তো নিউমাৰ আনব পাৰি ঘ সমাধান হয়নে বঢ়িয়া বুজি পাইছা ঠিক এনেকুৱা আমাৰ উদাহৰণটো আহিব আপোনালোকৰ কিতাপৰ প্ৰশ্নবিলাক আছে কিন্তু এনেকুৱা উদাহৰণ তোমালোকে চায়ে ক'ব পাৰা যে এইটো সমাধান হ'ব এইটো সমাধান নহয় বৰ ধুনীয়া প্ৰচেছটো দিছে কিতাপত দিয়া আছে সুন্দৰকৈ পঢ়িব লাগে আমি মানে কি কৰোঁ জানো আমাৰ ছাৰে কৰি দিব আমি ছাৰে কৰালৈকে ৰখি থাকোঁ আমি টিউশ্যন কৰিব যায় ছাৰক মানে এইটো পৰা নাই বহুত কথা এই কিতাপখন ইমান ধুনীয়াকৈ দিয়া আছে তোমালোকে যদি অলপমান মনোযোগেদি পঢ়া নহয় তেতিয়াহ'লে এইটোকে অতি সহজতে বুজি পায় বহুত টান কথা নহয়তো নহয়নে বাৰু মই আৰু এটা উদাহৰণ দিছোঁ শেষৰটোলৈকে এইবাৰ আৰু এটা উদাহৰণ তোমালোকে লিখি ল'বাচোন খাবা মই উদাহৰণটো দি দিছোঁ বাৰু লিখি লোৱা x plus y minus 4 equal to 0 আৰু এক নম্বৰ আৰু এটা দিছে যে twice x plus 4y minus 12 equal to 0 to 2 আমি আগৰ নিচিনাকৈ a1 by 2 উলিয়াই চাওঁ মানে বাৰু a1 by 2 কিমান হ'ব এইটো এটা 1 আছে না আছে 1 by 2 তাৰপিছত b1 by b2 চাওঁ কি হ'ব 2 divided by 4 আৰু c1 by c কি হ'ব minus 4 divided by minus 12 এটা কথা মন কৰিবা আমি যে a1 b1 c1 এইবিলাক পাতিম এই আগত যদি ভেকচিন মাইনাছ থাকে মাইনাছ চিনটো লৈ আহিবা এই মাইনাছ চিনটো আহিব প্লাছ চিনটো না আৰু প্লাছ চিনটো আহিব না নাই প্লাছ চিনো আহিছে আমি প্লাছ চিন নিলিখোঁ কাৰণে আৰু গম পোৱা নাই তোমালোকে নহয়নে বাৰু এতিয়া এইটো যদি সৰল কৰিলেও ই হাফে থাকিব এইটো কিন্তু আমি কাটাকাটি কৰিলে কিমান হ'ব এইটো হাফ মাইনাছ মাইনাছ কাটি দিলোঁ 4 3 গুণ 12 এইটো হ'ব 1 by 3 গতিকে আমি এনেকৈ দেখুৱাওঁ a1 by a2 এইটো ইকুৱেল হৈছে b1 by b2 কাৰণ দুটা হাফ আছে বাট নট ইকুৱেল টু c1 by c2 কিন্তু c1 by c2 ইয়াৰ লগত সমান নহয় দেখিছেনে a1 by a2 b1 by b2 ইয়াৰ সমান নহয় কিন্তু c1 by c2 ৰ মানটো 1 by 3 আছে সমান নহয় এতিয়া তোমালোকে কোৱাচোন যে ইয়াৰ আমি সমাধান কৰিব পাৰিম নে নাই তুমি কোৱা হ'ব কোনটো হ'ব এইটো এইটো ভালকৈ চোৱা মই আগতে কৈছোঁ নহয় যে কোনো সমাধান নহ'বলৈ হ'লে কি লাগে a1 by a2 equal to b1 by b2 not equal to c1 by c2 গতিকে এইটোৰ আমি সমাধান নাপাম সমাধান নাই বুজিছা সমাধান নাই হয়নে গতিকে এনেকুৱাকৈ আমি মানে এই পদ্ধতি অৱলম্বন কৰি আমি কি কৰিব পাৰোঁ সমীকৰণ দুটা সমাধান কৰিব পাৰি নে নোৱাৰি বা এটা সমাধান আছে নে অসংখ্য সমাধান আছে ইত্যাদি কথাবিলাক আমি নিৰ্ধাৰণ কৰিব পাৰোঁ ইয়াৰ পিছত আমাৰ দশমমানৰ ক্লাছত শ্ৰেণী কিতাপত বীজীয় পদ্ধতি আছে মই বীজীয় পদ্ধতি ইয়াৰ পিছৰ ভিডিঅ'ত আমি আলোচনা কৰিম এই ভিডিঅ'টো আলোচনা নকৰোঁ গতিকে মই ভাবোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এইখিনি কথা বুজি পাইছা যদি কোনোবাই মই বুজা কথাখিনি বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে কমেণ্টত লিখিবা বুজি পোৱা নাই বুলি তেতিয়াহ'লে মই এই ক্লাছটোৰ ৰিপিট ক্লাছ এটা কৰিম মানে কেইটামান কনচেপ্ট ক্লাছ লগ লগাই মই এটা ৰিপিট ক্লাছ কৰিম য'ত তোমালোকৰ বুজি নোপোৱা অংশখিনি থাকিব তাক মই বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে আজি আমি কি শিকিলোঁ যে আমি সমীকৰণৰ সমাধানৰ দ্বিতীয় খণ্ডটো শিকিলোঁ যে সমাধান কৰা বস্তু চালোঁ কাক বোলে প্ৰচেষ্টা আৰু ভুল সাধাৰণ পদ্ধতি ভগ্নাংশ সমীকৰণ সমাধান পূৰ্ণাংশ থকা এই কথাখিনি শিকিলোঁ আজিলৈ সময়ো হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকল তেতিয়াহ'লে মই ভিডিঅ'টো ইমানতে শেষ কৰিব খুজিছোঁ যিসকলে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই মানে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো ভালদৰে চাবা আৰু ভিডিঅ'টোৰ যদি কিবা সুধিবলগীয়া থাকে কমেণ্টত দিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা মই ইমানতে আমাৰ আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ ধন্যবাদ